আজি মই আগন্তক আসাম ইউপি টেটৰ উপযোগী হোৱাকৈ ইংলিছ গ্ৰামাৰৰ আন এটি বিশেষ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ ল'ম ট্ৰানজিটিভ ভাৰ্ব এণ্ড ইনট্ৰানজিটিভ ভাৰ্ব। তো ট্ৰানজিটিভ ভাৰ্ব আৰু ইনট্ৰানজিটিভ ভাৰ্বনো কি এই ভিডিঅ'টো চালে গম পাব যে ট্ৰানজিটিভ ভাৰ্ব কি আৰু ইনট্ৰানজিটিভ ভাৰ্ব কি। আৰু এই ভিডিঅ'টোৰ শেষত মই কেইবাটাও MCQ আলোচনা কৰিম। তো তাৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক আৰু আশা ৰাখিছোঁ এই ভিডিঅ'টো চোৱাৰ পিছত ট্ৰানজিটিভ ভাৰ্ব আৰু ইনট্ৰানজিটিভ ভাৰ্বৰ যদি কাৰোবাৰ ডাউট আছে ডাউট ক্লিয়াৰ হ'ব। সো লেটস স্টার্ট দ্য ভিডিও। তো ফার্স্ট আমি আলোচনা কৰিম হোৱাট ইজ এ ট্ৰানজিটিভ ভাৰ্ব। ট্ৰানজিটিভ ভাৰ্বনো কি নাইবা ইয়াক কি সকৰ্মক ক্ৰিয়া বুলি কোৱা হয়। অসমীয়াত ইয়াক কি সকৰ্মক ক্ৰিয়া বুলি কোৱা হয়। এটা কথা হ'ল ট্ৰানজিটিভ ভাৰ্বনো কি প্ৰথমে আমি ইংৰাজী চাই লওঁ। এ ট্ৰানজিটিভ ভাৰ্ব ইজ এ ভাৰ্ব that requires an object to receive the action। তার মানেটো হল যি ক্রিয়ার কর্ম থাকে তাক সকর্মক ক্রিয়া বুলি কোৱা হয়। তো ট্রানজিটিভ ভার্ব মানে হল সকর্মক ক্রিয়া। সকর্মক ক্রিয়া মানে কি যি ক্রিয়ার এটা সেন্টেন্সত কি থাকিব এটা ক্রিয়া থাকিব বা ভার্ব থাকিব। যি ভার্বৰ কি থাকিব অবজেক্ট থাকিব। যি ভার্বৰ অবজেক্ট থাকিব তাকে আমি কি বুলি কম সকৰ্মক ক্ৰিয়া বা ট্ৰানজিটিভ ভাৰ্ব বুলি কম। এতিয়া তাৰ বাবে সাবজেক্ট ভাৰ্ব আৰু অবজেক্টৰ জ্ঞান থকাটো খুবেই প্ৰয়োজন। তাৰ বাবে মই এটা এক্সাম্পল লৈছো। এই এক্সাম্পলটো উই ইট ৰাইচ, আমি ভাত খাওঁ। ইয়াতে সাবজেক্ট ভাৰ্ব অবজেক্ট নো কি। এতিয়া কথা হ'ল সাবজেক্ট মানে হ'ল কৰ্তা, মানে যিয়ে কোনো এটা কাম কৰে তাক সাবজেক্ট বুলি কোৱা হয়। আৰু ভাৰ্ব মানে হ'ল ক্ৰিয়া। ক্ৰিয়া মানে ইংৰাজীত অ্যাকশন ওয়ার্ড বা ডুইং ওয়ার্ক বুলি কোৱা হয়। অ্যাকশন ওয়ার্ড বা ডুইং ওয়ার্ড বুলি কোৱা হয় ইংৰাজীত। মানে যিবোৰ শব্দই কোনো এটা কাম কৰা বা হোৱা বুজায় তাকে কি ক্ৰিয়া বুলি কোৱা হয়। আৰু অবজেক্ট মানে হ'ল কৰ্ম, মানে কৰ্তাই যি কাম কৰে তাক কি বুলি কোৱা হয় অবজেক্ট বা কৰ্ম বুলি কোৱা হয়। এতিয়া কোনো এটা সেন্টেন্সতে কেনেকৈ গম পাব যে সেন্টেন্সটোত কোনটো সাবজেক্ট কোনটো ভাৰ্ব আৰু কোনটো অবজেক্ট কেনেকৈ গম পাব। তো তাৰ বাবে যদি বাক্যটো যেনেকুৱা কি আছে উই ইট ৰাইচ মানে আমি ভাত খাওঁ, এই বাক্যটো যদি হুৰে প্ৰশ্ন কৰা হয় হু মানে কি কোন, মানে ভাত কোনে খায়, তো ইয়াৰ উত্তৰ যেটো ওলাব হেতু হ'ব সাবজেক্ট উই ভাত খায়। আৰু অবজেক্ট কেতিয়া ওলাব যদি হোৱাট মানে কিৰে প্ৰশ্ন কৰা হয় তেন্তে অবজেক্ট ওলাই পৰিব। যেনেকুৱা উই ইট ৰাইচ আমি ভাত খাওঁ, আমি কি খাওঁ এনেকৈ যদি প্ৰশ্ন কৰা হয় তেন্তে কি তাৰ অবজেক্ট ওলাই পৰিব। তো ইয়াত আমি কি খাওঁ ৰাইচ ভাত খাওঁ। তো ইয়াত সাবজেক্ট কি পালো সাবজেক্ট পালো উই আৰু অবজেক্ট কি পালো ৰাইচ। আৰু এইটো কি এইটো হ'ল অ্যাকশন ওয়ার্ড। এই শব্দটো কোনো এটা কাম কি কৰা বা হোৱা বুজিছে। তো আই থিংক ট্ৰানজিটিভ ভাৰ্ব আৰু সাবজেক্ট ভাৰ্ব অবজেক্ট কি ইয়াত কোনো অসুবিধা নাই। এতিয়া আমি কেইবাটাও এক্সাম্পল লৈ গৈছো। তো তাৰ আগতে আকৌ এবাৰ চাই লওঁ ট্ৰানজিটিভ ভাৰ্বনো কি, মানে সকৰ্মক ক্ৰিয়ানো কি। সকৰ্মক ক্ৰিয়া হ'বলৈ হ'লে কি হ'ব লাগিব যি ক্ৰিয়াৰ কৰ্ম থাকে, মানে যি ক্ৰিয়াৰ কি থাকিব কৰ্ম থাকিব তাক কি যি ক্ৰিয়াৰ কি থাকিব কৰ্ম থাকিব তাক আমি কি সকৰ্মক ক্ৰিয়া বুলি ক'ম। মানে ট্ৰানজিটিভ ভাৰ্ব হ'বলৈ হ'লে ভাৰ্বটো কি থাকিব লাগিব এটা কৰ্ম থাকিব লাগিব, মানে অবজেক্ট থাকিব লাগিব, তেতিয়াহে এইটো কি বুলি ক'ম আমি ট্ৰানজিটিভ ভাৰ্ব বুলি ক'ম। এতিয়া আমি কেইবাটাও এক্সাম্পল লৈ আহিছোঁ। ফার্স্ট এক্সাম্পল দিয়া আছে হি রিডস স্টোরি বুকস। তো ইয়াত সাবজেক্ট কি আছে হি
read to whole verb আৰু story books ইয়াত কি আছে verb কি আছে reads he reads মানে তেওঁ পঢ়ে কি পঢ়ে story books ইয়াত কি object দিয়া আছে মানে এই ভাৰ্বটো কি আছে read ভাৰ্বটো কি আছে object আছে এই কাৰণে এটো কি হ'ব transitive verb তাৰপিছত next 2 number লৈ আহিছো 2 number দিয়া আছে I know him ইয়াত subject আছে I know হল verb আৰু him হল object তো ইয়াত কি আছে know ভাৰ্বৰ object কি আছে him আছে তো এটো কি হ'ব transitive verb বা সকৰ্মক ক্ৰিয়া number 3 লৈ আহিছো he takes a cup of tea in the morning he takes ইয়াত subject কি আছে he তাৰপিছত take to হল verb ইয়াত he present indefinite tense হোৱাৰ বাবে হেতু third person singular number হে কাৰণে ভাৰ্বৰ লগত কি বহিছে is বহিছে এটো এটা নিয়মে আছে প্ৰেজেন্ট ইনডিপেন্ডেন্ট টেন্সৰ সাবজেক্ট যদি থাৰ্ড পারসন সিঙ্গুলার নাম্বার থাকে তেন্তে ভাৰ্বৰ লগত is by yes যোগ কৰিব লাগে মেইন ভাৰ্বৰ লগত is by yes যোগ কৰিব লাগে তো হি ইয়াতে সাবজেক্ট takes to হল ভাৰ্ব ইয়াৰ অবজেক্ট আছে a cup of tea he takes a cup of tea তাৰপিছত কি আছে in the morning এটো আদাৰ ওয়ার্ডস বা কমপ্লিমেন্ট বুলি কোৱা হয় তো আমাৰ মেইন চাব লাগে যে verb কি আছে আৰু ইয়াৰ অবজেক্ট আছে নে নাই অবজেক্ট আছে তো এটো কি হ'ব ট্রানজিটিভ ভার্ব বা সকৰ্মক ক্ৰিয়া নেক্সট 4 নম্বৰ লৈ আহিছো 4 নম্বৰত দিয়া আছে she lost an umbrella ইয়াতে she to হল subject lost to হল verb an umbrella হল object ইয়াত কি আছে এই ভাৰ্বটোৰ loss here actually ke present form hol loss lost here past form hol lost to etu past tense ot ase hekone ki se lost hoise lost to ki hoy verb hoy aru yar object ki an umbrella to yat ei verb to ki ase object ase hekone etu ki hobo ei verb to ki hobo lost verb to transitive verb ba সকৰ্মক ক্ৰিয়া next আইছো 5 number লৈ 5 number দিয়া আছে Rohit found the book ইয়াত Rohit subject found to হল verb the book হল object ইয়াত found verb to কি আছে object আছে হে কাৰণে এটো কি হ'ব transitive verb বা সকৰ্মক ক্ৰিয়া I think এইখিনি বুজি পাইছে next আইছো আমি intransitive verb লৈ What is an intransitive verb? Intransitive verb nu ki? Intransitive verb mane ki অসমীয়াত ইয়াক অকৰ্মক ক্ৰিয়া বুলি কোৱা হয় তো intransitive verb নাইবা অকৰ্মক ক্ৰিয়া কি তো এনসার আহিছো an intransitive verb is a verb that doesn't have an object to complete the meaning তো intransitive verbত কি পালো intransitive verbত যি ক্ৰিয়াৰ কৰ্ম না থাকে তাক অকৰ্মক ক্ৰিয়া বুলি কোৱা হয় ইন্ট্রানজিটিভ ভাৰ্বত কি কৰ্মৰ কোনো প্ৰয়োজন নাই বা কৰ্ম ইয়াত না থাকিও কি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰে বাক্যটো তো যি বাক্যত অবজেক্ট নোহোৱাকৈ মানে কৰ্ম নোহোৱাকৈ বাক্যটো সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে তাকে ইন্ট্রানজিটিভ ভাৰ্ব বুলি কোৱা হয় নাইবা একতাত কবলৈ গলে যি ক্ৰিয়াৰ কৰ্ম না থাকে মানে অবজেক্ট না থাকে তাকে ইন্ট্রানজিটিভ ভাৰ্ব বা অকৰ্মক ক্ৰিয়া বুলি কোৱা হয় এটা আমি কেইবাটা एग्जांपल লৈ গৈছো as for example তো ট্রানজিটিভ ভার্ব কি পালো ট্রানজিটিভ ভার্বত কি থাকিব লাগিব ভার্বটো কি থাকিব লাগিব অবজেক্ট থাকিব লাগিব আৰু ইন্ট্রানজিটিভ ভাৰ্বত কি অবজেক্ট না থাকিব আৰু অবজেক্ট নথকা কৈ কি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰে এই ভাৰ্বটোৱে যি ভাৰ্বে অবজেক্ট নহা কৈ সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰে নাইবা যি ভাৰ্বৰ অবজেক্ট না থাকে তাকে কি বুলি কোৱা হয় ইন্ট্রানজিটিভ ভাৰ্ব বা অকৰ্মক ক্ৰিয়া বুলি কোৱা হয় এটা কেইবাটা एग्जांपल লৈ গৈছো एग्जांपलত দিয়া আছে নাম্বার 1 it is raining now it is raining a to whole subject is to all auxiliary verb তাৰ পিছত raining rainer পৰা আহিছে raining এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে আৰু ইয়াত কি অবজেক্ট নাই it is raining now এতিয়া বৰষুণ দি আছে ইয়াত অবজেক্ট নাই হে কাৰণে কি হ'ব এটো rain to কি হ'ব ইন্ট্রানজিটিভ ভার্ব বা অকৰ্মক ক্ৰিয়া নেক্সট আইছো The birds are flying in the sky. Yeah, the birds whole subject fly to whole verb. Yeah, object nai in the sky to ki other words. So edu ki hobo intransitive verb.
Next I saw the boy usually goes to bed at 11 p.m. The boy usually goes to bed at 11 p.m. ইয়াতে the boy to whole subject, usually to whole adverb আৰু goes to whole verb আমাৰ goes মানে go to হে চাব লাগে তো এটো প্ৰেজেন্ট ইনডিফিনিট টেন্স হোৱাৰ বাবে ইয়াতে goes পৰিছে তো ইয়াৰ কি অবজেক্ট নাই এই কাৰণে কি হ'ব এটো intransitive verb. Next I saw he has been singing all day. তেওঁ গোটেই দিন জুৰি কি কৰি আছে গান গাই আছে ইয়াতে হি টু হল সাবজেক্ট তাৰ পিছত sing টু হল ভাৰ্ব ইয়াতে কি অবজেক্ট নাই হেকন এটো হ'ব intransitive verb. Next I saw 5 number লৈ they are playing in the field. হিয়তে পথাৰত খেলি আছে কি খেলি আছে হেতু নাই তো they টু হল সাবজেক্ট play টু হল ভাৰ্ব ইয়াতে কি অবজেক্ট নাই হেকন এটো হ'ব intransitive verb বা অকৰ্মক ক্ৰিয়া তো I think transitive verb and intransitive verb আৰু কোনো প্ৰবলেম নাই এতিয়া আমি কেবেটাও MCQ লৈ আহিছো some most important MCQs. Number 1, what is a transitive verb? A transitive verb nu ki option dia ase a transitive verb doesn't require an object after the subject mane eta transitive verb or object or proyojon nai after the subject after the verb mane verb pisot eta transitive verb or a transitive verb doesn't require an object mane eta transitive verb or object or proyojon nai after the verb mane verb pisot yat koise je eta transitive verb or pisot object or kono proyojon nai. Next I saw a transitive verb requires an object. Eta transitive verb or kihor proyojon ase object or proyojon ase. Next I saw a transitive verb doesn't require a subject. Eta transitive verb or subject or proyojon nai subject to thakiboi lagibo to eto option ki ase a number option dia ase je transitive verb or verb pisot object or kono proyojon nai তো আমাৰ ট্ৰানজিটিভ ভাৰ্ব হবলৈ হলে কি থাকিব লাগিব ভাৰ্বৰ পিছত অবজেক্ট হ'ব লাগিব তো এটো কি এটো ক্ৰস এটো কারেক্ট নহয় নেক্সট আইছো এ ট্ৰানজিটিভ ভাৰ্ব ৰিকুৱায়াৰ্ডছ এন অবজেক্ট এটা ট্ৰানজিটিভ ভাৰ্বৰ কি অবজেক্টৰ প্ৰয়োজন আছে তো এটো কারেক্ট এটো অপচন এটো অবজেক্টৰ প্ৰয়োজন আছে ট্ৰানজিটিভ ভাৰ্বত কাৰণ ট্ৰানজিটিভ ভাৰ্ব হ'বলৈ হলে কি থাকিব লাগিব অবজেক্ট থাকিবই লাগিব তাৰপিছত দিয়া আছে a transitive verb doesn't require a subject এটা transitive verb subjectৰ প্ৰয়োজন নাই তো এটা transitive verb হ'বলৈ হলে subject থাকিবই লাগিব তো ইয়াৰ সঠিক অপচনটো কি হ'ব অপচন বি নেক্সট আইছো 2 নম্বৰ লৈ 2 নম্বৰ দিয়া আছে what is an intransitive verb What is an intransitive verb? Intransitive verb no ki? Option A dia say intransitive verbs are always in the first tense. Intransitive verb bor hodai past tense thake. Etu cross etu past tense thakibo pare, present tense thakibo pare, future tense thakibo pare. Next I saw intransitive verbs are always in the present form, present tense. এটো ক্রস যে ইন্ট্রানজিটিভ ভার্বর সদায় প্রেজেন্ট টেন্সত থাকে নেক্সট আইছো সি নাম্বার লৈ ইন্ট্রানজিটিভ ভার্বস ডু নট রিকোয়ার এন অবজেক্ট আফটার দ্য ভার্ব ইন্ট্রানজিটিভ ভার্বর পিছত অবজেক্টর প্রয়োজন নাই তো এটো কি হ'ব কারেক্ট হ'ব কারণ ইন্ট্রানজিটিভ ভার্বর অবজেক্টর ভার্বর পিছত অবজেক্টর কোনো প্ৰয়োজন নাই বা না থাকিব পাৰে intransitive verbs do not require an object মানে intransitive verbor object or proyojon nai after the verbor pisot মানে intransitive verbot বা intransitive verb থকা sentence ot verbor pisot object or kono proyojon nai tar pisot ase d number all of the above মানে
ওপৰৰ সকলোখিনি হয় তো ইয়াৰ সঠিক आंसर কোনটো হ'ব সঠিক आंसर হ'ব অপচন সি হ'ব সঠিক आंसर কি যে intransitive verbs do not require an object after the verb মানে interrogative sentence ত ভাৰ্বৰ পিছত অবজেক্টৰ কোনো প্ৰয়োজন নাই নেক্সট আইছো 3 নম্বৰ লৈ 3 নম্বৰ দিয়া আছে choose the sentence that has a transitive verb কি কৈছে transitive verb থকা sentence টো উলিয়াব কৈছে first example দিয়া আছে a number option দিয়া আছে I saw a bird ইয়াত কি আছে subject আছে verb আছে তাৰ পিছত object আছে তো এটা transitive verb হবলৈ গলে বা হবলৈ হলে কি থাকিব লাগিব subject থাকিব লাগিব verb থাকিব লাগিব আৰু verb কি থাকিব লাগিব object থাকিব লাগিব তাৰ পিছত b নম্বৰ দিয়া আছে he is reading ইয়াতে subject আছে verb আছে object নাই তাৰ পিছত c আছে this pen writes well this pen to subject তাৰ পিছত writes to whole verb এটো কি হয় adverb এটো object নহয় তো এটো নহব তাৰ পিছত d নম্বৰ আছে none of the above মানে ওপৰৰ এটাও নহয় তো আমাৰ কি পালো কোশ্চেনটো কি আছে choose the sentence that has a transitive verb মানে transitive verb থকা সেন্টেন্স টো উলিয়াব লাগিব তো এটো হ'ব এই নম্বৰটো হ'ব এই অপচনটো হ'ব কি কারেক্ট অপচন তো ইয়াৰ সঠিক आंसर কি হ'ব অপচন এ I saw a bird next I saw 4 number দিয়া আছে choose the sentence that doesn't have a transitive verb choose the sentence মানে sentence to বিচাৰি উলিয়াব লাগিব that doesn't have মানে যেটো sentence নাই a transitive verb মানে transitive verb নাই তো transitive verb নথকা sentence to কি কৰিব লাগিব বিচাৰি উলিয়াব লাগিব তো অপশন এ লৈ আহিছো he is driving a car ইয়াতে he to কি আছে subject আছে drive to whole verb তাৰ পিছত a car whole object তো এই verb to কি আছে object আছে তো ইয়াৰ কি আছে এটো হল transitive verb তাৰ পিছত b নম্বৰ আছে the hunter killed the tiger the hunter to subject killed to whole verb a tiger এটো হল object এটো কি হ'ব transitive verb তাৰ পিছত c নম্বৰ আছে the sun shines the sun whole subject shine to whole verb তো এটো কি object নাই তো এটো কি transitive verb নহয় এটো কি intransitive verb তো আমাক কি কৈছে কোশ্চনত choose the sentence that doesn't have a transitive verb তো এই সেন্টেন্সটোত কি নাই transitive verb নাই মানে verb আছে কিন্তু ইয়াৰ কি নাই object নাই object থাকিব লাগিব verb to object থাকিব লাগিব তেতিয়া এটো কি হ'ব transitive verb হ'ব তো ইয়াৰ সঠিক অপচন কি হ'ব অপচন